অসম মাতৃৰ সেৱাৰ বাবে অহা প্ৰিয়ংকাৰ বাবেও দুৱাৰ খুলি দিলে বিজেপিয়ে। প্ৰিয়ংকা গান্ধী ভাদ্ৰা অসমলৈ আহিছে। কংগ্ৰেছত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। অতিথি দেৱ ভৱ, অতিথিক আদৰাটো আমাৰ ভাৰতীয় তথা অসমীয়া সংস্কৃতিৰ পৰম্পৰা। ময়ো প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আদৰিছোঁ। প্ৰিয়ংকাক আদৰণি জনাই পবিত্ৰ মাৰ্ঘেৰিটাৰ আহ্বান। এপিচিচি আৰমতে নচলিব, মিয়া প্ৰীতিক লৈ ব্যস্ত নাথাকিবলৈ প্ৰিয়ংকাক আহ্বান পবিত্ৰৰ। মাত্ৰ এটাই অনুৰোধ, তেওঁ কেৱল সেই ৰকিবুল হুছেইনৰ যিটো APCCR, ৰকিবুল হুছেইনৰ মালিকী স্বত্বত চলা কংগ্ৰেছৰ সেই মানুহখিনিৰ মাজতে সীমাবদ্ধ নহয় বা তোষামোদৰ ৰাজনীতি, মিয়া ৰাজনীতিৰে ব্যস্ত নহয়। অকণমান তেওঁ যিহেতু পলিটিকেল টুৰিষ্ট বা ৰাজনৈতিক পৰ্যটক হিচাপে 4-5 বছৰ মূৰত তেওঁ আহেই, গতিকে মই এটাই মাত্ৰ অনুৰোধ জনাইছোঁ, আদৰণি জনাইছোঁ, তেওঁ এবাৰ অসমখন ভালকৈ ঘূৰক। ৰাজনৈতিক পৰ্যটক হিচাপে অহা প্ৰিয়ংকাক কাজিৰঙা ভ্ৰমণৰ বাবেও আহ্বান জনাইছে। অৱশ্যে লগত ৰকিবুল হুছেইনক লৈ নাযাবলৈ দিছে পৰামৰ্শ, কাৰণ ৰকিবুল গ'লেই ভয়তে ওলাই নাহে গড়। গৈ তেওঁক চাওক কিদৰে গড় সংখ্যা বৃদ্ধি হৈছে, সুন্দৰ এক পৰিৱেশ কাজিৰঙাত, কিন্তু তেওঁ তাত যাতে ৰকিবুল হুছেইনক লৈ নাযায়, কাৰণ ৰকিবুল হুছেইন গ'লে হয়তো গড়কেইটা নাহিব পাৰে ভয়তে। কংগ্ৰেছৰ বৰ্তমানৰ দশা দেখি পবিত্ৰৰ টিপ্পনী, পাকিস্তান সংযোগ নথকাহেঁতেন গৌৰৱ গগৈও আহিলহেঁতেন বিজেপিলৈ। পাকিস্তান কানেকশ্যন নোহোৱাহেঁতেন, তেখেতে মিয়াৰ ওচৰত নতজানু নোহোৱাহেঁতেন, তেখেতে সনাতন সংস্কৃতিৰ প্ৰতি, হিন্দু ধৰ্মৰ প্ৰতি বিতৃষ্ণা নথকাহেঁতেন, তেখেতেও আবেদন কৰিব পাৰিলেহেঁতেন। তেখেতৰ বাহিৰে মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শৰ প্ৰতি বিশ্বাসী যিকোনো লোক, অসমৰ নাগৰিক, ভাৰতৰ নাগৰিকে আমাৰ দলত যোগদান কৰিব পাৰে। শাসক পক্ষই সমালোচনা কৰিলেও বিমানবন্দৰৰ পৰাই কামাখ্যা মন্দিৰ হৈ ৰাজীৱ ভৱনলৈ অহা প্ৰিয়ংকাক প্ৰদেশ কংগ্ৰেছে আদৰণি জনায় গায়ন বায়নেৰে। প্ৰিয়ংকাৰ ভ্ৰমণক নতুনত্বহীন আখ্যা দিছে মন্ত্ৰী অতুল বৰাই। ইয়াৰ মাজতে বিজেপি আনিছে বিস্ফোৰক অভিযোগ, প্ৰিয়ংকাৰ সৈতে অসমলৈ আহিছে উগ্ৰ ইছলামিক মৌলবাদী ইমৰান মাছুদ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগত তেখেত আহিছে স্ক্ৰিনিং কমিটিৰ সদস্য হিচাপে। অসমৰ 5খন গুৰুত্বপূৰ্ণ জিলাৰ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব, এই কথাটোত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ইমৰান মাছুদ। উত্তৰ প্ৰদেশত ধৰ্মীয় সংঘাত সৃষ্টিৰ বাবে কুখ্যাত মাছুদক গৌৰৱ আৰু ৰকিবুলৰ সহযোগত অসম নিয়ন্ত্ৰণৰ গুৰু দায়িত্ব দিছে ৰাহুল গান্ধীয়ে। লালকিল্লাৰ সন্মুখত আত্মঘাতী বিস্ফোৰণকাৰীৰো পক্ষ লৈছিল মাছুদে। এইজনে এইগৰাকী ইমৰান মাছুদ, যিয়ে 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া টুকুৰা টুকুৰকৈ কাটিম বুলি ৰাজহুৱা সভাত বক্তৃতা দিছিল। বিগত নিৰ্বাচনৰ প্ৰাক্ষণতো অসমলৈ আহিছিল প্ৰিয়ংকা গান্ধী, কিন্তু সেই নিৰ্বাচনত প্ৰিয়ংকাৰ যাদু নচলিল। এইবাৰ যাদু চলাৰ আশাতেই প্ৰিয়ংকা অহাৰ খবৰ পাই সদন ত্যাগ কৰে কংগ্ৰেছে। কংগ্ৰেছ দল আজি ৱাকআউট কৰিছে, কাৰণটো বেলেগ। প্ৰিয়ংকা গান্ধী আহিছে, তেওঁলোক তাতে থাকিব লাগে, ইয়াৰ কাৰণটো বেলেগ। আমি সকলোৱে পঢ়িতো আছোঁৱেই যে আজি প্ৰিয়ংকা গান্ধীয়ে MLAৰ লগত মিটিং পাতিব, কিন্তু হাউচত প্ৰজেকশ্যনটো কি দিলে যে আমি দেশৰ কাৰণে ৱাকআউট কৰিলোঁ, কিন্তু অলপ পিছতে তেওঁলোকে গৈ প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহি থাকিব। এইবাৰ ভূপেন বৰাৰ পদত্যাগৰ পাছতেই প্ৰায় দিশহাৰা হৈছে বিৰোধী শিবিৰ। এনে সময়তেই প্ৰিয়ংকা গান্ধীৰ আগমনে দলীয় কৰ্মীক সাহস দিব বুলি আশা ৰাখিছে APCCৰ নেতৃত্বই। ব্যুৰো ৰিপৰ্ট DY365।